হয় চাওক আপোনালোকে দেখিছে সমগ্ৰ ভিজুৱেলছ আমি প্ৰতিদিন টাইমৰ দৰ্শকক দেখুৱাইছো আসলে কি এক পৰিস্থিতিৰ সৃষ্টি হৈছে কেনে ধৰণৰ আবেগ আসলতে জুবিন গাৰ্গ নামৰ এই সত্তাটোক অসমৰ মানুহৰ কেনে ধৰণৰ আবেগ সেয়া আসলতে নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি আপুনি ভাবিব নোৱাৰিব মানুহে হুক হুকাই কান্দি আছে জুবিন গাৰ্গৰ গাড়ীখন এয়াৰপৰ্টৰ পৰা ওলাই আহিছে আৰু মানুহে তেওঁ গাড়ীখন এবাৰ চাবৰ কাৰণে মানুহ যে এনে ধৰণৰ এটা আবেগ চাওক গাড়ীখন পুষ্পৰে সজ্জিত হৈ আছে ভিতৰত কোন আছে কি আছে জুবিন গাৰ্গ যে সেইখন গাড়ীতে আছে সেইটোহে মাত্ৰ মানুহে জানিছে তাৰ বাহিৰে তেওঁক এবাৰ চোৱাৰ কোনো উপায় নাই হলেও এই তেওঁৰ সহস্ৰ অনুৰাগী হাজাৰ হাজাৰ অনুৰাগী হাজাৰ হাজাৰ তেওঁৰ গীতৰ শ্ৰোতাই তেওঁলৈ শেষ শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে আজিৰ এই দৃশ্য আপোনালোকে দেখি আছে আৰু এই গোটেই পথছোৱা এতিয়া আমি এয়াৰপৰ্টৰ পৰা ওলাই আহি আছো এই সমগ্ৰ পথছোৱা ডিজিপিয়ে নিজেই তদাৰক কৰি আহিছে তেওঁ খোজকাঢ়ি আহিছে আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আহিছে গোটেই যিমানখিনি উচ্চ পদস্থ আৰক্ষী বিষয়া আছিলে সকলোখিনি আহি ইয়াত নিজে কৰিছে কাৰণ নেদেখিলে আপোনালোকে ভাবিব নোৱাৰিব কেনে ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে কেনে ধৰণৰ মানুহৰ সমাগম হৈছে এয়াৰপৰ্টৰ পৰা ওলাই আহিয়ে যিখন উৰণ সেতু পায় সেই উৰণ সেতুখনত হাজাৰ হাজাৰ মানুহ সমবেত হৈছে তেওঁক চাবৰ কাৰণে তেওঁ অহা মিছিলটো সেই মৃত্যুৰ মিছিলটো আচলতে চাবৰ কাৰণে এই সকল লোক সমবেত হৈছে তেওঁলোকে অন্তৰক তেওঁলোকে বুজনি দিব পৰা নাই তেওঁলোকে কাকো বুজনি দিব পৰা নাই নিজে নিজক প্ৰবোধ দিব পৰা নাই যে জুবিন গাৰ্গ নামৰ এই সত্তাটো এই শিল্পীগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল তেওঁ জীৱন্ত অৱস্থাত ঘূৰি অহা নাই তেওঁ যে মৃত্যু অৱস্থাত তেওঁৰ নশ্বৰ দেহে লৈ অহা হৈছে এই কথা কোনেও আজি বুজিবলৈ চেষ্টা কৰিব পৰা নাই আচলতে বুজাৰ কোনেও উপলব্ধি কৰাৰ কাৰো শক্তি নাই তেওঁলোকে ভাবি আছে জুবিন গাৰ্গ আছে জীয়াই আছে আৰু আমাৰ জনতাৰ মাজত নিয়াৰ আমঠু হৈ আছে তেওঁ সদায় থাকি যাব এই কথা কিন্তু আমি যিমান মানুহৰ সৈতে কথা পাতিছিলো সকলোৰে সৈতে এই কথাখিনি কিন্তু সকলোৱে এই কথা কৈছে যদিও জুবিন গাৰ্গ আজি নাই কিন্তু তেওঁ আমাৰ মাজত অমৰ হৈ ৰ'ব তেওঁৰ যিসমূহ গীত আছিলে সেই গীতসমূহৰ মাজেৰে তেওঁ আমাৰ হৃদয়ত চিৰদিন থাকি যাব বুলি তেওঁলোকে মৰ্মে উপলব্ধি কৰিছে আৰু সেই কথাকে আমাক বাৰে বাৰে কৈছে আৰু এটা কথা আমি এইখিনিতে উল্লেখ কৰিব পাৰো কেৱল এইটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ দৃশ্য এনে অজস্ৰ দৃশ্য আজি সমগ্ৰ পথছোৱাত আপোনালোকে দেখিবলৈ পাব জালুকবাৰীত কালি নিশাৰে পৰা যিসমূহ ল'ৰা ছোৱালী ৰৈ আছে জালুকবাৰীৰ সেই ছাত্ৰ ছাত্ৰীসকল ৰৈ আছে জুবিন গাৰ্গৰ কাৰণে এতিয়া হয়তো আমি আৰু কিছু সময়ৰ পিছতে তাত উপস্থিত হ'মগৈ তাৰ পিছতে সেইসকল লোক সেই সমদলত যোগ দিব তাৰ পৰৱৰ্তী সময়ত যিসকল ইতিমধ্যে এয়াৰপৰ্টত আছিলে সেই এয়াৰপৰ্টত থকা সকলো মানুহ ইতিমধ্যে জুবিন গাৰ্গৰ পিছে জুবিন গাৰ্গৰ গাড়ীখনৰ পিছে গৈছে আপুনি ভাবিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে এই সকলোখিনি গৈ আছে সৰু সজাইত আচলতে এতিয়া গোটেই পৰিৱেশটো আৰক্ষীয়ে কেনেদৰে নিয়ন্ত্ৰণ কৰে সেয়া আৰক্ষীৰ বাবে এক প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব ইয়াৰ মাজতে এতিয়া তেওঁৰ নশ্বৰতে লৈ যোৱা হ'ব জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত ঘৰটোলৈ সেই কাহিলীপাৰাৰ ঘৰটোত কি পৰিস্থিতিৰ সৃষ্টি হ'ব যদিও আৰক্ষীয়ে বাধা নিষেধ আৰোপ কৰিছে যদিও আৰক্ষীয়ে তাত সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰিছে সেয়া জানো সম্ভৱ হৈ উঠিব এই হাজাৰ হাজাৰ অনুৰাগীয়ে তেওঁক সেই আৰক্ষীৰ বাধা জানো তেনেদৰে মানি ল'ব কাৰণ কালিৰ নিশা যি এক পৰিস্থিতিৰ সৃষ্টি হৈছিল তেওঁলোকে আহি ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা নাছিল মাত্ৰ তেওঁলোকে জুবিন গাৰ্গক বিমানবন্দৰৰ পৰা উলিয়াই অনা দৃশ্যটো চাবৰ কাৰণে সেই তেওঁলোকৰ বেৰিকেড ভাঙি লৈ গুচি আহিছিল তিনিখনকৈ বেৰিকেড ৰাস্তাৰ মূল পথৰ পৰা দিয়াৰ কোনো প্ৰয়োজন নাছিল আজি মই উপলব্ধি কৰো সেই কথাখিনি যে মূল পথৰ পৰা আৰক্ষীয়ে তেনেধৰণৰ বেহু সৃষ্টি কৰাৰ কোনো প্ৰয়োজন নাছিল শেষ নিশালৈ যেতিয়া সকলোবোৰ স্বাভাৱিক হৈ গৈছিল আৰক্ষীয়ে বাধা দিবলৈ বাদ দিছিল মানুহখিনি নিজে আহিছিল জুবিন গাৰ্গৰ এটা গীত লগাই সেই মানুহখিনিয়ে যেনেদৰে সমস্বৰে গাইছিল জুবিন গাৰ্গৰ সংগীত কণ্ঠত যি আওৰাইছিল সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছিলো গতিকে ক'ৰবাত এইটো যে আৰক্ষীৰ এটা ভুল ব্যৱস্থাপনা থাকি গৈছে সেইটো কিন্তু আমি ক'ব লাগিব আৰু দ্বিতীয় কথাটো হৈছে আমি কিছুমান দৃশ্য দেখুৱাইছিলো কালি নিশা 10 বজাত 6 মাইলৰ পৰা এহাল দম্পতী আহিছিল তেওঁলোকৰ কোলাত এটি 4মহীয়া কেঁচুৱা আৰু সেই কেঁচুৱাটো লৈ গোটেই নিশা জুবিন গাৰ্গৰ কাৰণে তেওঁলোকে অপেক্ষা কৰি থাকিল বাহিৰত বহি থাকিল আপুনি ভাবিব নোৱাৰে কেনেধৰণে মানুহে আচলতে জুবিন গাৰ্গক ভাল পায় সেই কেঁচুৱাটো হয়তো কান্দিবলৈ পাহৰি গৈছিল কি হৈছিল যে সেই 4মহীয়া কেঁচুৱাটোও আচলতে গম পোৱা নাছিল আমাৰ দৃশ্যসমূহ যদি আপোনালোকে পুনৰ চাই দেখিব পাৰিব জানিব পাৰিব তেওঁলোকে আচলতে সেই কেঁচুৱাটি কণমানি অবুধ শিশুটি আচলতে আজি নিমাত হৈ পৰিছে তেওঁলোকে কান্দিবলৈ পাহৰি গৈছে মাকৰ কোলাত ধুনীয়াকৈ ৰৈ আছে
মাকে কৈছে এই ছোৱালীজনীও জুবিন গাৰ্গক শেষবাৰৰ কাৰণে চাওক বুলি মই তাইক লৈ ইয়াত উপস্থিত হৈছোঁ আচলতে আমাৰ হৃদয় ধুই যোৱা এক কথা এইখিনি কেনেদৰে ভাষাৰে বুজাবৰ কাৰণে এই দৃশ্যসমূহ আচলতে ভাষাৰে কৈ বুজাব নোৱাৰি যি নাথাকে নেদেখে সেই কথাখিনি উপলব্ধি কৰিব নিজেই আহি সেই কথাখিনি উপলব্ধি নকৰিলে আমাৰ নিচিনা মানুহৰ কাৰণে এই কথাবিলাক ভাষাৰে বুজোৱাৰ একেবাৰে সীমাবদ্ধতা আছে এইখিনি বুজাই শেষ কৰিব নোৱাৰি